Hi, hello everyone. Welcome to Mindwave Education. So prelims results have finally been declared, and all those people who have cleared this time, kudos to you, and also best wishes because October আপোনালোকৰ mains আছে, and there is a 2.5 months interval. Already 1 month এটা gap আছিলে between prelims and prelims result. So আপোনালোকৰ sufficient time আছিলে বা আছে এতিয়াও আপোনালোকে একো যদি পঢ়া নাই এতিয়ালৈ still you can crack this examination within 2.5 months of dedicated and rigorous preparation ঠিক আছে so start right away now there is no reason that you should stay satisfied with clearing prelims কাৰণ mains to ultimate game mains হে আপোনালোকৰ নামটো ফাইনেল লিষ্টত আনিব ঠিক আছে so all the best but also those people who have not cleared this time আপোনালোকৰ বাবেও আমি আছো and the decision is yours whether you should continue with your preparation at home because যিটো আমাৰ ৰিসেন্ট সময়ত দেখিছো যে বহুত ভলেটাইল হৈ গৈছে বা বহুত আনপ্ৰেডিক্টেবল হৈ গৈছে ঠিক আছে প্ৰিলিমছৰ নেচাৰটো সো হেভিং এ বেকআপ প্লেন ইজ এ মাষ্ট আৰু সেই বেকআপ প্লেনটো কেনেকুৱা ধৰণৰ হ'ব সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ এইজ আপোনালোকৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ডৰ ওপৰত ঠিক আছে সো text us if you have any confusion regarding backup plan and also we believe that prelims বা mains বা interview যি হওক আমি working professional হিচাপেও আমি দিব পাৰোঁ ঠিক আছে আৰু যিসকলৰ obviously financially they are sound they can afford obviously they have their freedom but আমাৰ নিচিনা যিসকলৰ financially they are not that sound we think that you should have a backup plan and backup planৰ লগতে আপোনালোকে এই প্ৰিপাৰেশ্যনটো পাৰ্চু কৰি যাব লাগে চ' এই ক্ষেত্ৰত যিকোনো ধৰণৰ হেল্প লাগে মেছেজ কৰিব পাৰে আমাক টেলিগ্ৰামত মোক হওক প্ৰিয়ম ছাৰক হওক উই উইল বি অফ হেল্প এণ্ড সেই ডিচিশ্যনটো আপোনালোকৰ অল্টাৰনেটিভ এক্সামো হ'ব পাৰে যে আৰু বিভিন্ন ধৰণৰ এক্সাম থাকে যিবিলাক এক্সাম আমি দিব পাৰোঁ নে সেইটো এটা জব বিচৰাই হ'ব পাৰে ঠিক আছে চ' এনি টাইপ অফ কনফিউজন বা একাডেমিক্সতো আপোনালোকে যাব পাৰে এনি টাইপ অফ কনফিউজন ইউ প্লিজ টেক্সট আছ উই উইল বি দেয়াৰ ঠিক আছে আৰু এইটো আমাৰ কাৰণে ডাইলেমাৰ নিচিনা হৈছে মই কালি ফাৰ্ষ্ট ফোনটো এনেকুৱা পাইছোঁ যে ছাৰ দ্য ফাৰ্ষ্ট কল আই হেভ মেড ইজ টু ইউ ঠিক আছে বিকজ আপোনালোকৰ কণ্টেণ্টখিনিয়ে মই পঢ়ি গৈছিলোঁ এণ্ড হৈ গৈছে ঠিক আছে চ' আই গট দিছ কল য়েষ্টাৰডে এণ্ড দ্য নেক্সট কল ৱাজ যে ছাৰ হোৱা নাই বা দাদা হোৱা নাই চ' ইট ইজ অলছ' এ ডাইলেমা বিকজ আনপ্ৰেডিক্টেবল হৈ গৈছে ইমান এণ্ড অলছ' উই টেক ফুল ৰেচপনচিবিলিটি of also those who have cleared and also who have not cleared so আমি আছো ঠিক আছে so the thing is that for those who have cleared now I think the first step is to analyze PYQs মই GS1 or PYQ PDF টো দিছো already PYQ খিনি identify কৰি চাওক যে weightage টো আপোনালোকৰ কেনেকুৱা আছে last 3 years and on the basis of that make your preparation ঠিক আছে আৰু আমি কোচিঙৰ নোটবিলাক অলৰেডি লাইক অবভিয়াছলি আমি ইউজ কৰিব লাগে কিন্তু এনেকুৱা হ'ব নালাগে যে কোচিঙৰ পৰা আমি মুখস্থ মাৰিছোঁ বিকজ মুখস্থৰ পৰা লিখাটোৰ স্কোপটো আমাৰ বহুত কমি গৈছে ক্ৰিটিকেল আউটলুক এটা আপোনালোকৰ থাকিব লাগিব এণ্ড I think মই ইণ্টাৰলিংক টপিকৰ কথা কৈছোঁ লাষ্ট ভিডিঅ'টোত চ' ইউ শ্বুড মেক ইয়ৰ অ'ন নোটছ এণ্ড ইউ শ্বুড গেট প্ৰিপেয়াৰ্ড উইথ ইয়ৰ নোটছ ফৰ দ'জ ইণ্টাৰলিংক টপিকছ যাতে আপোনালোকৰ পেপাৰ ৱাইজ মানে ইৰেছপেক্টিভ অফ দি পেপাৰ ইউ কেন ইউজ দ'জ নোটছ ঠিক আছে এণ্ড অলছ' এটা ভুল মই যিটো ভুল বুলি মানে গণ্য কৰোঁ যে আমি ডেইলি আনচাৰ ৰাইটিঙৰ এটা আমাৰ লাইক মাছ হিষ্টৰী আছে যে আমি ডেইলি আনচাৰ ৰাইটিং এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ বাট ডেইলি আনচাৰ ৰাইটিঙৰ ডিছএডভান্টেজটো এইটো যে আমি বিগিনাৰ হিচাপে ডেইলি আনচাৰ ৰাইটিং কৰাটো একো ভুল নহয় বাট নাও ডেট এক্সামিনেশ্যন ইজ নেয়াৰ আৰু এক্সামিনেশ্যন হলত আপোনালোকৰ 20টা কুৱেশ্যন থাকে 3 ঘণ্টাৰ ভিতৰত লিখিব লাগে চ' দেট ইজ ৱাই আই থিংক দেট if you are writing one question per day then that is counterproductive লাগিলে 3 দিন নিলিখিব পাৰে but after 3 days you write a full length or at least half length paper because time bound manner যিটো লিখিব লাগে ন সেইটো কেতিয়াও আপোনালোকৰ এটা আনসাৰ লিখি আপোনালোকৰ নহয় because এটা আনসাৰ যেতিয়া আমি লিখো ন তেতিয়া আমি পাৰফেকশন বিচাৰি যাওঁ ঠিক আছে সো এই পাৰফেকশনিজমৰ পিছত যিটো আমি ধেৱা মেলো সো সেই বস্তুটো কাউন্টাৰ প্ৰডাক্টিভ হয় ঠিক আছে and also we do not understand the time that we should dedicate to a particular question so সেই টাইমৰ যিটো আন্ডাৰষ্টেণ্ডিং সময় যিটো আন্ডাৰষ্টেণ্ডিং এইটো ফুল লেংথ বা হাফ লেংথ পেপাৰ দিলেহে হ'ব ঠিক আছে সো প্ৰেক্টিচ দিস কুৱেশ্যন দিস পেপাৰ্স ঠিক আছে ফুল অৰ হাফ লেংথ পেপাৰ্স এইটো পিৱাইকিউৱে হওক বা যিটো আপোনালোকৰ টেষ্ট সিৰিজে হওক ঠিক আছে আপোনালোকে দিয়ক এণ্ড আমাৰ ফালৰ পৰা আমি আপোনালোকৰ কাৰণে we have this সৃষ্টি as a course right
তো 60 এছে কোৰ্সত আমি এছে প্ৰগ্ৰাম এটা আনিছো কম্প্ৰিহেনসিভলি বিকজ অলৰেডি টেলিগ্ৰামত মই কৈছো এই কথাটো যে এছে পেপাৰ ইজ দি মোষ্ট ক্ৰিটিকেল পেপাৰ বিকজ এছে পেপাৰৰ যিটো মাৰ্ক ৰেঞ্জ স্পেক্ট্ৰাম যিটো সেইটো জিএছ পেপাৰ কেইখনতকৈ বহুত বেলেগ বিকজ এছে পেপাৰত 80 to 200 আহে ঠিক আছে মিনিমাম 80 টু মেক্সিমাম 200 এণ্ড ইভেন এবাভ চ' এছে পেপাৰখনত যদি আপোনালোকে ভাল স্ক'ৰ নকৰে দেন আই ডোণ্ট থিংক দেট ইউ উড বি ইন দ্য লিষ্ট ঠিক আছে চ' ইউ হেভ টু মেক এছে পেপাৰ ইউৰ ষ্ট্ৰং এৰিয়া ঠিক আছে আৰু টেষ্ট চিৰিজৰ কাৰণে অভিয়াছলি আমি ফুল লেংথ টেষ্ট আনিছোঁ প্ৰয়োগ টেষ্ট চিৰিজ চ' আমাক এইখিনি নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে ফৰ কুৱেৰিজ ঠিক আছে চ' দ্য নেক্সট থিং আই ৱান্ট টু চে ইজ দেট মেইনটেইন এ বেলেঞ্চ অফ ছাবজেক্টছ আৰু সেইটো PYQ এনালিচিছ কৰিলে আপোনালোকে এইটো মানে এইটো বুজি পাব যে ইণ্টাৰনেল চিকিউৰিটিৰ পৰা কুৱেশ্যন অহা নাই ঠিক আছে লাষ্ট 2 years বাট এনেকুৱাও নহয় যে ইণ্টাৰনেল চিকিউৰিটি আমি নপঢ়োঁ বাট এনেকুৱা হ'ব নালাগে যে 1 week or 10 days we are dedicating to internal security ঠিক আছে কিছুমান টেকনিকেল ছাবজেক্ট থাকে টেকনিকেল ছাবজেক্ট যেনে ধৰক ইকনমি জিঅ'গ্ৰাফি টেকনিকেল ছাবজেক্টছে অকল আমি পঢ়িব নালাগে টেকনিকেল লগত আমি নৰ্মেটিভ বেলেঞ্চটো আমি মেইনটেইন কৰিব লাগে ফৰ এক্সাম্পল ইফ ইউ আৰ ৰিডিং ইকনমি টুডে ন দেন ইকনমিৰ লগত আপোনালোকে গভাৰ্নেন্স পঢ়ক ইফ ইউ আৰ ৰিডিং জিঅ'গ্ৰাফি দেন উইথ দ্যাট ইউ ৰিড এথিক্স চ' এই যিটো বেলেঞ্চ প্লাছ বেলেঞ্চ এক্ৰছ GS paper and also Assam paper GS 5 so if you are dedicating 60% of your time to this overall section then 40% of your time should be in Assam paper because Assam paper all GS 5 karone nohoy because every other paper has some sort of questions from Assam ঠিক আছে so this is my preliminary video this is a short video মই GS 1 ৰ ভিডিওটো দি থৈছো আপোনালোকে কাইন্ডলি চাই লব GS 2 ৰ কাৰণে মই প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো বনাই আছো so এইটো কাইলে বা পৰহিলে মই obviously এইটো দিম আপোনালোকক ঠিক আছে আৰু এটা কথা যে আমি আসাম পেপাৰৰ কাৰণে GS 5 ৰ কাৰণে আমি ডেডিকেটেডলি এটা কোৰ্স লঞ্চ কৰি আছো so stay tuned we will be ready with that very soon thank you so much everyone